ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোৰে নিশ্চয়কৈ ভাল। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সকলো সময়তে সমৃদ্ধিৰ যুগ হওক, সমৃদ্ধিৰ বতৰা হওক, মনত শান্তি সম্প্ৰীতিৰ বাতাবৰণে আপোনাৰ মন আনন্দিত কৰি ৰাখক, তাৰে কামনা ৰাখিছোঁ ভগৱানৰ শ্ৰীচৰণত, মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত। আজি জনাব বিচাৰিছোঁ লক্ষ্মীনাৰায়ণ ৰাজযোগ প্ৰস্তুত হৈছে। লক্ষ্মীনাৰায়ণ ৰাজযোগ প্ৰস্তুত হোৱাৰ লগে লগে 5টাকৈ ৰাশিৰ চাকৰি সংক্ৰান্তীয় ভাল খবৰ আহিব পাৰে। 5টাকৈ ৰাশিৰ সমৃদ্ধিৰ বতৰা দেখা গৈছে, 5টাকৈ ৰাশিৰ উন্নতিৰ বতৰা দেখা গৈছে। চাওঁ আহক এই বিশেষ 5 ৰাশিৰ কি ধৰণে অগ্ৰগতি হ'ব পাৰে, এই বিশেষ 5 ৰাশি কোন কোন হ'ব পাৰে, এই বিশেষ 5 ৰাশিৰ কি ধৰণে উন্নতি অগ্ৰগতিৰ পথ প্ৰশস্ত হ'ব। বুধ গ্ৰহ মীন ৰাশিত গমন কৰিব। মীন ৰাশিত বুধ গ্ৰহ গমন কৰাৰ লগে লগেই লক্ষ্মীনাৰায়ণ ৰাজযোগ প্ৰস্তুত হ'ব, যাৰ বাবে 5টাকৈ ভাগ্যশালী ৰাশিৰ ভাগ্যৰ চকৰি সৌভাগ্যৰ পিনে আহিব বুলি কোৱা হৈছে। চাকৰি ব্যৱসায় অৰ্থনৈতিক ক্ষেত্ৰতো অগ্ৰগতি তেওঁলোকে লাভ কৰিব। সামাজিক মৰ্যাদা লাভ, পদ প্ৰতিষ্ঠা লাভে উন্নত কৰিব তেওঁলোকৰ জীৱন, সন্মান পাব বুলি কোৱা হৈছে। সন্মান লাভৰ যোগ দেখা গৈছে। বিশেষভাৱে 5টাকৈ ৰাশিৰ যথেষ্ট শুভ মংগলময় ফলাফল দেখা গৈছে এই বিশেষ ৰাজযোগৰ ফলত। লক্ষ্মীনাৰায়ণ ৰাজযোগ যেতিয়াই প্ৰস্তুত হয়, যি সময়ত প্ৰস্তুত হয়, লক্ষ্মীনাৰায়ণ ৰাজযোগে বহুতো উপকাৰী হিচাপে প্ৰমাণিত হৈ আহিছে। ইয়াৰ পূৰ্বে লক্ষ্মীনাৰায়ণ ৰাজযোগত বিভিন্ন ধৰণৰ ভিডিঅ' আমাৰ চেনেলৰ যোগেৰে প্ৰস্তুত কৰা হৈছিল, আৰু সেইসমূহ ভিডিঅ' আপোনালোকে চাইছে আৰু তাৰ প্ৰমাণ সাক্ষাৎ আপোনালোকে নিজেই নিশ্চয়কৈ পাইছে যদি এই পূৰ্বৰ ভিডিঅ'সমূহ আপোনালোকে চাইছিল। যি নহওক, জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুযায়ী, জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী 10 মাহ পিছত বুধ গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰৰ গুৰুৰ যি বিশেষ ৰাশি, গুৰুৰ ৰাশিত বুধ গ্ৰহৰ অৱস্থান শক্তিশালী হিচাপে প্ৰমাণিত হৈছে, আৰু এই বিশেষ শক্তিশালী ৰাশিফলে আপোনালোকক আনন্দ দিব, প্ৰথম অগ্ৰগতি দিব, কৰ্মৰ সন্ধান দিব, সংস্থাপন দিব, অগ্ৰগতি দিব বুলি কোৱা হৈছে। শুক্ৰ গ্ৰহ ইতিমধ্যেই উপস্থিত আছে। বিশেষভাৱে বুধ গ্ৰহ উপস্থিত হ'ব লগা মীন ৰাশিত শুক্ৰ গ্ৰহৰ উপস্থিতি পূৰ্বৰ পৰাই আছে, আৰু লক্ষ্মীনাৰায়ণ ৰাজযোগ সেইবাবেই প্ৰস্তুত হ'ব। লক্ষ্মীনাৰায়ণ ৰাজযোগ বৃষ ৰাশি সহ বহুকেইটা ৰাশিৰ অগ্ৰগতিৰ বাতাবৰণ দিব বুলি কোৱা হৈছে, উন্নতিৰ পথ প্ৰশস্ত কৰিব বুলি কোৱা হৈছে। বুধ গ্ৰহ হৈছে বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ। বিশেষভাৱে বুধ গ্ৰহৰ লগত যি বিশেষ শুভ সংযোগ, এই শুক্ৰ গ্ৰহৰ শুভ সংযোগ। শুক্ৰ গ্ৰহ হৈছে বিলাসিতাৰ কাৰক গ্ৰহ, চাকৰি, সমৃদ্ধি, অগ্ৰগতি, কৰ্মৰ সংস্থাপন দিয়া গ্ৰহ শুক্ৰ গ্ৰহ বুলিও ক'ব পাৰি। ধন, ঐশ্বৰ্য, বিভূতি, সম্প্ৰীতিৰ কাৰক গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এই শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ থাকিলে উন্নতি আহে বুলি কোৱা হয়। গতিকে এই শুক্ৰ গ্ৰহৰ অৱস্থানে কোন কোন ৰাশিৰ শুভমংগলময় ফলাফল পেলাইছে বা শুভমংগলময় ফলাফল দিব, তাক আমি এই ভিডিঅ'টোৰ যোগেৰে জনাবলৈ চেষ্টা কৰিম। এতিয়ালৈকে আমাৰ চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মাজৰে এজন বুলি হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত, বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত, জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ধৰণৰ মতামত, ৰাশিফল ইত্যাদি আমি আপোনালোকৰ ওচৰত দিবলৈ চেষ্টা কৰোঁ, লৈ আহোঁ। আপোনালোকে মৰম আদৰ যিধৰণে আগবঢ়াইছে, আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ। আজি বিশেষভাৱে শুভ মংগলময় ফলাফলৰ তালিকাত বিশেষ সৌভাগ্যশালী ৰাশি, যি বিশেষ ৰাশি, তাক আমি জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ জন্মকুণ্ডলী যদি আপোনালোকে চাব বিচাৰে, জন্মকুণ্ডলী কোন গ্ৰহৰ গতিবিধি কি ধৰণে চলি আছে, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে অগ্ৰগতি আহিব পাৰে, জীৱনত উন্নতি আহিব পাৰে, সকলো ধৰণৰ কথাখিনি জানিবৰ বাবে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে, সবিশেষ জানিব পাৰিব। নিম্নতম খৰচৰ বিনিময়ত আপোনাৰ জন্মকুণ্ডলীও চাই ল'ব পাৰিব। বৃষভ ৰাশি প্ৰথম ভাগ্যশালী ৰাশি। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতি আহিছে বুলি কোৱা হৈছে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণভাৱেই অৰ্থনৈতিক সম্ভাৱনা শক্তিশালী হ'ব বুলি কোৱা হৈছে। ইনকাম, আয়ৰ নতুন উৎস আহিব বুলি কোৱা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন পথ প্ৰশস্ত হ'ব আয়ৰ বাবে, ইনকামৰ বাবে। চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে পদোন্নতিৰ যোগ, চাকৰি বিচাৰি থকাসকলৰ বাবে আছে বিভিন্ন ভাল খবৰ। অগ্ৰগতি আহিব পাৰে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ উন্নতি অহাৰ সম্ভাৱনা, ভাল খবৰ অহাৰ সম্ভাৱনাই বেছি বুলি কোৱা হৈছে। দৰমহা বৃদ্ধিৰ সুযোগ পাব চাকৰি কৰি থকা ব্যক্তিসকলৰ। খৰচ, পাৰিবাৰিক ব্যক্তিসকলৰ ঘৰত সুখ শান্তি সম্প্ৰীতি, প্ৰিয়জনৰ সৈতে ভিন্ন ধৰণৰ মধুৰ
সময় আপোনালোকে কটাব পাৰিব বুলি কোৱা হৈছে বিনিয়োগৰ ক্ষেত্ৰত লাভ পোৱাৰ সম্ভাৱনা বেছি বুলি কোৱা হৈছে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ আনফালে সময় শ্বেয়াৰ বজাৰ লটাৰী আদিত আগ্ৰহী নহবৰ বাবে অনুৰোধ জনাইছো এনে কৰিলে আপোনালোকৰ ধন অৰ্থহানি হোৱাৰ যোগো দেখা গৈছে দ্বিতীয় ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতি আহিছে বুলি কোৱা হৈছে লক্ষ্মী নাৰায়ণ ৰাজযোগৰ ফলত বিশেষভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বুধ গ্ৰহৰ গোচৰ অতিকে শুভ বুলি কোৱা হৈছে কৰ্ম জীৱনত উন্নতি আহিব উন্নতিৰ সুযোগ বিভিন্ন ক্ষেত্ৰত আহিব চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা বাঢ়িছে কৰ্ম পোৱাৰ সম্ভাৱনা বাঢ়িছে ব্যৱসায়ৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিস্থিতি উন্নতি হ'ব বুলি কোৱা হৈছে শক্তিশালী হ'ব বুলি কোৱা হৈছে স্বাস্থ্য ভালে থাকিব নতুন অংশীদাৰী কৰ্ম আপোনালোকে কৰিবলৈ যদি আগ্ৰহী তেনেহ'লে সেই অংশীদাৰী কৰ্মত বহুতো লাভ উপাৰ্জন হ'ব পাৰে এয়া সম্ভাৱনা দেখা গৈছে নতুন কৰ্মৰ দায়িত্ব আহিব পাৰে এই সময় কঠিন পৰিস্থিতিৰ সমাধানৰ ক্ষেত্ৰত অনুকূল হিচাপে প্ৰমাণিত হ'ব কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল আপোনালোকে পাব ভাৰসাম্য বজাই ৰাখিব পাৰিব সৰ্বতো ক্ষেত্ৰতে উন্নতি অগ্ৰগতিৰ বাতাবৰণ দেখা গৈছে শিক্ষাৰ্থীসকলৰ বাবে বহুতো ভাল ফলাফল দেখা গৈছে কন্যা ৰাশি তৃতীয় ভাগ্যশালী ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম জীৱনৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মা লক্ষ্মী নাৰায়ণ যোগৰ ফলত বিশেষভাৱে লক্ষ্মী নাৰায়ণ ৰাজযোগৰ ফলত আপোনালোকৰ উন্নতি আহিব কৰ্ম জীৱন ব্যৱসায় অপ্ৰত্যাশিত লাভ আপোনালোকে পাব বুলি কোৱা হৈছে বিশেষভাৱে পৰিশ্ৰমৰ ফলাফল আপোনালোকে পাব কঠোৰ পৰিশ্ৰমৰ ফলাফল ইতিবাচকতা আহিব বুলি কোৱা হৈছে পৈতৃক সম্পত্তিৰ পৰাও সুবিধা পোৱাৰ সম্ভাৱনা দেখা গৈছে ধাৰ ঋণ লোন ইত্যাদিৰ পৰা পৰিত্ৰাণৰ উপায় আপোনালোকে লাভ কৰিব পাৰিব বিভিন্ন পথ আপোনালোকে পাব নতুন ইনকামৰ উৎস পাব বুলি কোৱা হৈছে পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ লগতে চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি পাইছে গতিকে বিশেষ ব্যৱসায়ৰ ক্ষেত্ৰতো নতুন পৰিকল্পনা যদি আপোনালোকে ল'ম বুলি ভাবিছে সেই নতুন পৰিকল্পনাই আপোনালোকক আনন্দ দিব বুলি কোৱা হৈছে উন্নতি দিব বুলি কোৱা হৈছে পৰিকল্পনা মতে বিভিন্ন ধৰণৰ অৰ্থ প্ৰাপ্তিৰ যোগ দেখা গৈছে মকৰ ৰাশি চতুৰ্থ ভাগ্যশালী ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ ভাগ্যফলৰ উন্নতি দেখা গৈছে বুলি কোৱা হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ লক্ষ্মী নাৰায়ণ ৰাজযোগ সৃষ্টি হোৱাৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰ ভাগ্যফল উন্নতি অগ্ৰগতিৰ ভৰা হ'ব আপোনালোকৰ জীৱন শুভ লক্ষণ লক্ষ্মী নাৰায়ণ ৰাজযোগৰ ফলত আপোনালোকৰ ৰাশিত দেখা গৈছে চাকৰিত পদোন্নতিৰ সম্ভাৱনা চাকৰি বিচাৰি থকাসকলৰ বাবে চাকৰি প্ৰাপ্তিৰ যোগৰ সম্ভাৱনা বৃদ্ধি পাইছে চাকৰিত পদোন্নতি ব্যৱসায়ীসকলৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা সফল হ'ব বুলি কোৱা হৈছে অৰ্থনৈতিক ক্ষেত্ৰত বিশেষভাৱে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি কোৱা হৈছে বিভিন্ন ক্ষেত্ৰত পূৰ্বৰ যদিহে আপোনালোকৰ অসুবিধা আছিল পূৰ্বৰ অসুবিধা সকলো ধৰণৰ অসুবিধা হাম কাটিব বুলি কোৱা হৈছে বিভিন্ন প্ৰকাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব পৰিয়ালত শান্তি সম্প্ৰীতিৰ বাতাবৰণ বজাই থাকিব কুম্ভ ৰাশি ভাগ্যশালী ৰাশিৰ তালিকাত পঞ্চম সৌভাগ্যশালী ৰাশি হিচাপে পৰিণত হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল লক্ষ্মী নাৰায়ণ ৰাজযোগৰ ফলত শুভ মংগলময় ফলাফল দেখা গৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দৃষ্টিকোণত অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন ধৰণে লাভান্বিত হ'ব বুলি কোৱা হৈছে হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ সম্পত্তি লাভৰ যোগ পৰিয়ালত পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতি থাকিব বুলি কোৱা হৈছে নতুন পথ পাব যি পথ আপোনালোকক অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি দিব বুলি কোৱা হৈছে যোগাযোগৰ দক্ষতা উন্নত হ'ব ব্যক্তিগত সমস্যাৰ সমাধান হ'ব চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি হৈছে কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি হৈছে সন্মান বিশেষভাৱে সামাজিক সন্মানত আপোনালোকৰ উত্থান হ'ব অগ্ৰগতি আহিব বিশেষভাৱে এই বিশেষ শুভ মংগলময় ফলাফলত ভাল কাম কৰক সকলোৰে মংগলৰ বাবে কাম কৰক নিশ্চয়কৈ আপোনাৰো ভাল হ'ব ধন্যবাদ জনাইছো ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক আপোনালোকৰ মৰম আদৰ আশীৰ্বাদ সদায় বজাই থাকিব আৰু সদায় মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছো প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে শুভ হওক মংগলময় হওক ধন্যবাদ